নমস্কাৰ এই মুহূৰ্তত ওলাইছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 15 জুলাই আৰু আজি ৰাতিপুৱা ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া হক ভিডিঅ' কেইটা আৰম্ভ কৰো আজি প্ৰকাশ পাব নতুন এছপি খেহুটিয়াকৈ ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হৈছে ৰেডজনত থকা 7খন জিলাৰ পৰিস্থিতি ভালকৈ আহিছে বৰ্তমান সম্পূৰ্ণ কাৰফিউত থকা জিলাসমূহৰ কোভিড পটকল শিথিল কৰা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীয়ে ল'ব সিদ্ধান্ত আন্তঃজিলা যাতায়াতৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱাৰ পিছতে আজি ঘোষণা কৰা হ'ব নতুন এছপি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰা এই মন্তব্য আমি শুনো আহক এই কঠোৰ ব্যৱস্থা লৈছে কোভিড সন্দৰ্ভত এতিয়া কেনেকুৱা ধৰণৰ শিথিলতা আমি লাহে লাহে ফলাফল পাইছোঁ শিথিলতা কিমান হ'ব কি হ'ব এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব 5 দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে 7খন জিলা ডেঞ্জাৰ হৈ আছে বৰ্তমান কেনে আছে 7খন জিলা বৰ্তমান ইম্প্ৰুভ কৰিছে অলপ ভাললৈ আহিছে এই গোটেই 7খনেই নহয় কিন্তু কিছু জিলা ভাললৈ আহিছে নৈশ কাৰফিউ এইখিনি গোটেইখিনি ধৰক এটা ভাল পৰ্যায়লৈ আহিবলৈ কিমান দিন লাগিব ধৰক আপোনালোকে এগৰাকী স্বাস্থ্যমন্ত্ৰী কেতিয়া ক'ব নতুন এছপি আমি আশা কৰিছোঁ হয়তো আজি যিহেতু শেষ হৈছে পূৰ্বৰ দিন অহাকালিলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'লে প্ৰকাশ পাব অলপ যদি এটা ভাল পৰ্যায়লৈ আহে তেতিয়া ইণ্টাৰনেশ্যনেল কমিউনিকেশ্যনৰ ক্ষেত্ৰত কিছু ডিচিশ্যন সলনি হ'ব পাৰে সেইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব এই কথাটোতো মই নকওঁ আমাৰ তৰফৰ পৰা স্বাস্থ্য বিভাগে সকলো তথ্য পাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাঙি ধৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লয় ৰাজ্য চৰকাৰৰ 50টা বিভাগত খালী হৈ আছে 1,07,149টা পদ ৰাজ্য চৰকাৰৰ 50টা বিভাগত বৰ্তমান 1,07,149টা পদ খালী হৈ আছে এই বৃহৎ সংখ্যক পদ 2016 চনৰ পৰাই খালী হৈ আছে মঙলবাৰে সদনত বিধায়ক দেৱব্ৰত শইকীয়াৰ এক লিখিত প্ৰশ্নৰ উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সেই তথ্য সদৰি কৰে মন্ত্ৰী দাসে উল্লেখ কৰা অনুসৰি শ্ৰমিক কল্যাণ বিভাগত 54টা পদ পশুপালন আৰু পশু চিকিৎসা বিভাগত 2152টা পদ মীন বিভাগত 298টা পদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত 2137টা পদ সাধাৰণ প্ৰশাসন বিভাগত 830টা পদ লোক নিৰ্মাণ ৰাষ্ট্ৰীয় বিভাগত 1308টা পদ ভূমি সংৰক্ষণ বিভাগত 526টা পদ ক্ৰীড়া বিভাগত 712টা পদ শিক্ষা বিভাগত 50,465টা পদ চাহ জনজাতি কল্যাণ বিভাগত 6টা পদ মুখ্যমন্ত্ৰীৰ সচিবালয়ত 2টা পদ যোগান বিভাগত 95টা পদ সংখ্যালঘু কল্যাণ বিভাগত 20টা পদ চৰাঞ্চল বিভাগত 20টা পদ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগত 2টা পদ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত 6টা পদ তথ্য আৰু প্ৰযুক্তি বিভাগত 9টা পদ সচিবালয় প্ৰশাসন বিভাগত 719টা পদ পাৰ্চনেল বিভাগত 144টা পদ তথ্য আৰু জনসংযোগ বিভাগত 107টা পদ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত 348টা পদ পৰিবহণ বিভাগত 1001টা পদ বন বিভাগত 2918টা পদ আবকাৰী বিভাগত 459টা পদ কৃষি বিভাগত 962টা পদ পৰ্যটন বিভাগত 144টা পদ ৰূপান্তৰ আৰু উন্নয়ন বিভাগত 522টা পদ স্বাস্থ্য বিভাগত 9353টা পদ পেঞ্চন আৰু ৰাজহুৱা বিভাগত 2টা পদ নগৰ উন্নয়ন বিভাগত 191টা পদ জনস্বাস্থ্য কাৰিকৰী বিভাগত 1005টা পদ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত 11টা পদ প্ৰিণ্টিং আৰু ষ্টেচনাৰী বিভাগত 68টা পদ সাংস্কৃতিক পৰিক্ৰমা বিভাগত 561টা পদ ন্যায়িক বিভাগত 678টা পদ বিত্ত বিভাগত 952টা পদ সীমান্ত অঞ্চল উন্নয়ন বিভাগত 2253টা পদ বিধায়িনী বিভাগত 29টা পদ গুৱাহাটী উন্নয়ন বিভাগত 1092টা পদ উদ্যোগ বিভাগত 523টা পদ প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগত 50টা পদ সমাজ কল্যাণ বিভাগত 666টা পদ সমবায় বিভাগত 371টা পদ হস্ততাঁত বস্ত্ৰশিল্প বিভাগত 998টা পদ শক্তি বিভাগত 48টা পদ দক্ষতা বিকাশ বিভাগত 874টা পদ খনি আৰু খনিজ সম্পদ বিভাগত 21টা পদ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত 1139টা পদ আৰু গৃহ বিভাগত 20,248টা পদ খালী হৈ আছে মুঠ HSLC আৰু HSৰ নম্বৰ মূল্যায়নক লৈ এতিয়া সমস্যা অভাৱনীয় হাৰত বৃদ্ধি ষ্টাৰ ডিষ্টিংশ্যন প্ৰথম বিভাগৰ সংখ্যা
আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীজন বৰপেটাতেই আছে এতিয়া এনে এক অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাত কোভিড পৰিস্থিতিৰ বাবে শিক্ষা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অৱশ্যে চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া শিক্ষা বিভাগে পিছে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি মূল্যায়ন কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে বৰপেটাৰ শিক্ষা বিভাগ বিশেষকৈ একাংশ বিদ্যালয়ে শিক্ষা বিভাগৰ হাতত ছাত্ৰ ছাত্ৰীৰ যি নম্বৰ তালিকা দাখিল কৰিছে উক্ত নম্বৰ তালিকাক লৈ এতিয়া সমস্যাত পৰিছে বৰপেটাৰ শিক্ষা বিভাগৰ বিষয়াগৰাকী শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ মতে বিদ্যালয়সমূহত অভাৱনীয় হাৰত এতিয়া বৃদ্ধি পাইছে ষ্টাৰ ডিষ্টিংশ্যন আৰু প্ৰথম বিভাগ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আনকি আটাইকেইটা স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীজন বৰপেটাতেই আছে এনে এক অৱস্থাৰ সৃষ্টি হৈছে এতিয়া বৰপেটাত ফলত বৰপেটাৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ মাতি আনি বিদ্যালয়ে পঠোৱা মূল্যায়ন পত্ৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে এতিয়া শিক্ষা বিষয়াই ইয়াৰ ফলত প্ৰধান শিক্ষকসকলো সন্মুখীন হৈছে সমস্যাৰ যেহেতু 2019 বৰ্ষৰ নৱম শ্ৰেণীৰ পৰীক্ষা আৰু দশম শ্ৰেণীৰ প্ৰি মেট্ৰিক টেষ্টৰ নম্বৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰা হৈছিল সেয়েহে শিক্ষা বিষয়াই পুনৰ মূল্যায়নৰ বাবে দিয়া নিৰ্দেশক লৈ সমস্যাৰ সন্মুখীন হৈছে এতিয়া প্ৰধান শিক্ষকসকলে জনোৱা মতে 2019 বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দশম শ্ৰেণীৰ প্ৰি টেষ্ট আৰু ইণ্টাৰনেল এছেছমেণ্টৰ জৰিয়তে যি নম্বৰ তালিকাত দাখিল কৰা হৈছিল উক্ত তালিকাখনত থকা ষ্টাৰ ডিষ্টিংশ্যন আৰু প্ৰথম বিভাগৰ সংখ্যা হ্ৰাস কৰিবলৈ এতিয়া বৰপেটা শিক্ষা বিষয়াই প্ৰতিগৰাকী প্ৰধান শিক্ষকক দিয়া নিৰ্দেশক লৈ এতিয়া সমস্যাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষকসকল আনকি প্ৰধান শিক্ষকসকলে কিহৰ ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰিছিল সেই সম্পৰ্কেও মন্তব্য কৰে অন্যথা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি পৰীক্ষা অনুষ্ঠিত কৰাৰহে দাবী তোলে শিক্ষকসকলে অসমত সম্পূৰ্ণৰূপে গো মাংস বিক্ৰী বন্ধ হ'ব লাগে নহ'লে সংঘাত বাঢ়িব এই দাবী এতিয়া এটা মুছলিম সংগঠনৰ অসমত সম্পূৰ্ণৰূপে গো মাংস বিক্ৰী বন্ধ হ'ব লাগে কাৰণ চৰকাৰে গো হত্যাৰ ওপৰত যি নতুন বিধেয়ক উত্থাপন কৰিছে ইয়াৰ জৰিয়তে সমাজত সাম্প্ৰদায়িকতা বৃদ্ধি পাব আৰু যাৰ বাবে অসমত সম্পূৰ্ণৰূপে গো হত্যা বন্ধৰ লগতে গো মাংস বিক্ৰী বন্ধ হ'ব লাগে এই দাবীৰে এতিয়া কাছাৰ জিলাত উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে শিলচৰৰ মধুৰ বন্ধ ইউথ কাউন্সিল নামৰ এটা মুছলিম সংগঠনে গো হত্যা ৰোধ কৰাৰ বাবে অসম চৰকাৰে এখন নতুন বিধেয়ক বিধানসভাত উত্থাপন কৰিছে যি আইন অনুযায়ী এতিয়া কোনো মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গো হত্যা বা গো মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এই বিধেয়কখন সদনত উত্থাপিত হোৱাৰ পিছত অসমৰ ৰাজনীতি আৰু গৰম হৈ উঠিছে ইয়াৰ মাজতে এতিয়া বিধেয়কখনৰ সমৰ্থন জনাই অসমত সম্পূৰ্ণৰূপে গো মাংস বিক্ৰী নিষিদ্ধ কৰাৰ দাবী জনালে শিলচৰৰ মধুৰ বন্ধ ইউথ কাউন্সিল নামৰ এটা মুছলিম সংগঠনটোৱে কয় যে গৰুক লৈ অসমত আৰু ৰাজনীতি নকৰি গো মাংস বিক্ৰী অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে কাৰণ চৰকাৰে যি নতুন বিল আনিব খুজিছে ইয়াৰ জৰিয়তে সমাজত হিন্দু মুছলমানৰ মাজত আৰু বিভাজন সৃষ্টি হ'ব দুৰ্গা পূজাৰ দশমীৰ আগতে এতিয়া কৰ্মচাৰীসকলে পাব ভাল খবৰ কিয়নো দৰমহা ৭,৭৫০ টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় কৰ্মচাৰীসকলে দশমীৰ আগতে বৰ্ধিত ডিএৰ সুবিধা লাভ কৰিব পাৰে এইটো বিশ্বাস কৰা হয় যে ছেপ্টেম্বৰৰ শেষৰ ফালে আপোনাৰ একাউণ্টত ডিএৰ 3টা কিস্তি পৰিশোধ কৰা হ'ব পাৰে যদি আপুনি আপোনাৰ ডিএৰ বাবে অপেক্ষা কৰি আছে তেন্তে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ইয়াক পৰিশোধ কৰিব পাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দশমীৰ আগতে বৰ্ধিত ডিএৰ সুবিধা লাভ কৰিব পাৰে এইটো বিশ্বাস কৰা হয় যে ছেপ্টেম্বৰৰ শেষৰ ফালে আপোনাৰ একাউণ্টত ডিএৰ 3টা কিস্তি পৰিশোধ কৰা হ'ব পাৰে কৰ্মচাৰী ডিএ যোৱা বছৰ ফ্ৰিজ কৰা হৈছিল কিন্তু শেহতীয়াকৈ বৈঠক অনুসৰি আপোনাৰ ছেপ্টেম্বৰৰ ভিতৰত ডিএৰ 3টা কিস্তি পৰিশোধ কৰিব পাৰে একে সময়তে জুলাই আৰু আগষ্টৰ বকেয়াও পোৱা যাব ৰাষ্ট্ৰীয় জেচিএম পৰিষদৰ মতে জুন মাহত ডিএ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল যাতে কৰ্মচাৰীসকলে ছেপ্টেম্বৰৰ শেষৰ ফালে তেওঁলোকৰ আবদ্ধ ডিএৰ সুবিধা লাভ কৰে অৰ্থাৎ আপোনাক ছেপ্টেম্বৰ মাহৰ দৰমহাৰ সৈতে 3টা কিস্তি পৰিশোধ কৰা হ'ব ডিএ কিমান বৃদ্ধি হ'ব যেতিয়া ডিএ বৃদ্ধিৰ কথা আহে তেতিয়া কৰ্মচাৰীসকলে বৰ্তমান 17% হাৰত ডিএ লাভ কৰি আছে আনহাতে যদি আমি অন্তিম 3টা কিস্তি যোগ দিওঁ আপুনি 28% ডিএ পাব
2020 চনৰ জানুৱাৰীত ইয়াৰ 4% দিয়ে 2020 চনৰ জুনত 3% দিয়ে আৰু 2021 চনৰ জানুৱাৰীত 4% দিয়ে আছে ইয়াৰ উপৰিও এইটো বিশ্বাস কৰা হয় যে আপুনি এতিয়াও জুন 2021 ৰ ডিএৰ সুবিধা লাভ কৰিব পাৰে আৰু বৰ্ধিত মহাগ ভাতাৰ পৰিসংখ্যা জুন 2021 ত প্ৰকাশ কৰা হোৱা নাই এই তথ্য সোনকালে মুকলি কৰা হ'ব পাৰে AICPIৰ তথ্য অনুসৰি জুলাইত মহাগ ভাতাও 3% বৃদ্ধি হ'ব পাৰে গতিকে এনেদৰে আপোনাৰ মুঠ ডিএৰ হ'ব 31% যাক ছেপ্টেম্বৰ শেষত আপোনাক পৰিশোধ কৰিব পাৰে কিমান দৰমহা বাঢ়িব জানো আহক সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাত 31% ডিএ যোগ কৰিব পাৰে যদি আপোনাৰ মৌলিক দৰমহা 25,000 টকা হয় তেন্তে আপুনি 31% ডিএ লাভ পাব অৰ্থাৎ আপোনাৰ ডিএৰ 25,000 টকা 31% বা মুঠ 7,750 টকা থাকিব যদি সকলো কৰ্মচাৰীৰ দৰমহা তেওঁলোকৰ দৰমহা স্কেল অনুসৰি পৃথক হয় তেন্তে আপুনি ইয়াক আপোনাৰ দৰমহা অনুসৰি গণনা কৰিব পাৰে আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে এতিয়া সকলো ব্যৱস্থা লওক ভগৱানে বিষ পান কৰাৰ দৰে সমালোচনা মই গ্ৰহণ কৰিম বিগত কেইটামান দিনৰ পৰা অসম আৰক্ষী অধিক কঠোৰ হোৱা দেখা গৈছে অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰৰ বিৰোধিতা কৰে এতিয়া কংগ্ৰেছ দলৰ নেতাই বিৰোধী নেতাই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই আৰক্ষীক উৎসাহিত কৰিছে নেকি ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰক্ষীক কোনো অভিযুক্তই গুলিয়াব খুজিলে তেওঁ চাই থাকিব নেকি তেওঁ নিজক বচাব লাগিব গতিকে এই চৰকাৰ নীতি শূন্য সহনশীলতা যদি কোনোৱে অসম আৰক্ষীক আক্ৰমণ কৰে তেন্তে তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিব আৰু এয়া অব্যাহত থাকিব ডাক্সৰ বিৰুদ্ধে অপৰাধীৰ বিৰুদ্ধে এই যুঁজ চলি থাকিব মই যেতিয়ালৈকে এইখন চকীত থাকোঁ কম্প্ৰমাইজ নকৰোঁ ইয়াৰ পিছত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয় যে ড্ৰাগছৰ বিৰুদ্ধে যি ব্যৱস্থা লৈছে এয়া অব্যাহত থাকক আমিও সহায় কৰিম কিন্তু এটা কথা যে এনকাউণ্টাৰ বেছি হৈছে যদি কোনোৱে আত্মৰক্ষাৰ বাবে মাৰে আমাৰ একো নাই কিন্তু যদি প্ৰচাৰৰ বাবে কৰে এয়া ভুল ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰি কয় যে যদি কোনোৱে অপৰাধীসকলৰ ট্ৰেইনিং কেম্প পাতি শিকায় যে পুলিচক আক্ৰমণ নকৰিব তেতিয়া এনকাউণ্টাৰ নহয় অপৰাধীসকলৰ কৰ্মশালা নহয় কিছুমান এনে অপৰাধী মৃত্যু হৈছে গুলীত যিয়ে আৰক্ষীক মাৰিছিল আগতে আৰক্ষীয়ে ব্যৱস্থা ল'ব পৰা নাছিল এতিয়া মই এনে হ'ব দিব নোৱাৰোঁ এতিয়া অপৰাধ বেছি হৈছে যাৰ বাবে গ্ৰেফতাৰ এনকাউণ্টাৰ বৃদ্ধি হৈছে আৰু শিৱসাগৰ বুবু কোঁৱৰে বহু লোকক হত্যা কৰিছিল মোৰ নিৰ্দেশ অসম আৰক্ষীলৈ আইন ভংগ নকৰাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক অপৰাধীৰ বিৰুদ্ধে আইনৰ ভিতৰত থাকি এক্সট্ৰিম একশ্যন লওক অসম চৰকাৰে সুৰক্ষা দিব মই সমালোচনা ভয় নকৰোঁ ভগৱানে বিষ পান কৰাৰ দৰে মই গ্ৰহণ কৰিম সকলো